সৰুসজাইত অনুষ্ঠিত গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ মেগা বিহু অনুষ্ঠানৰ অস্থায়ী পেণ্ডেল আৰু মঞ্চ নিৰ্মাণৰ নামত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী। বেক ডেটেড নিবিদাৰ জৰিয়তে কিকি অৰ্থাৎ ভূপিন্দৰ পাল সিং বাহিনীয়ে সৰকাই নিলে ৰাজকোষৰ মুঠ 12.68 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লোক নিৰ্মাণ বিভাগতে সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী। সৰুসজাইত মেগা বিহু অনুষ্ঠান অনুষ্ঠিত হৈছিল 2023 চনৰ 14 এপ্ৰিলত। কিন্তু আশ্চৰ্যজনক কথাটো হৈছে যে বিহু অনুষ্ঠান অনুষ্ঠিত হৈ যোৱাৰ 5 মাহ 17 দিনৰ পাছতহে নিবিদা মুকলি কৰিলে লোক নিৰ্মাণ বিভাগে। 2023 চনৰ 30 ছেপ্টেম্বৰত ৱৰ্ক অৰ্ডাৰ ইছ্যু কৰিলে লোক নিৰ্মাণ বিভাগে। অস্থায়ী পেণ্ডেল, মঞ্চ নিৰ্মাণ, ভিভিআইপিৰ কোঠা নিৰ্মাণ, সোফা, প্লাষ্টিক চকী আদিৰ যোগানৰ নামত সংঘটিত হৈছে এই ভয়ংকৰ কেলেংকাৰী। সজুৰ সোফা যোগান দিয়াৰ নামত কিকি বাহিনীয়ে উলিয়াই নিলে 17,90,692 টকা। প্ৰতিখন সোফাৰ ভাড়াৰ নামত দিয়া হ'ল প্ৰায় 3 লাখ টকা। একেটা প্ৰতিষ্ঠানকে 500 প্লাষ্টিক চকী যোগান দিয়াৰ নামত মুকলি কৰি দিয়া হৈছিল 9,73,790 টকা। নীতি বৰ্হিভূতভাৱে 5 মাহৰ পাছত কিকি বাহিনীক কেনেকৈ ৱৰ্ক অৰ্ডাৰ দিলে লোক নিৰ্মাণ বিভাগে, এই লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। RTI তথ্য ৰাজহুৱা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন। কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীক শীঘ্ৰেই উত্তৰ দিয়াৰ দাবী ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীৰ। এটা বিয়াগম কেলেংকাৰী। এই কেলেংকাৰীটো মুঠ 12,68,00,000 টকাৰ। আৰু আটাইতকৈ আশ্চৰ্যৰ কথা যে এই ধনখিনি যিটো উদ্দেশ্যত অনুষ্ঠান আয়োজন কৰা হৈছিল তাৰ 5 মাহ 17 দিন পিছত মানে লোক নিৰ্মাণ বিভাগে নিবিদা আহ্বান কৰিছে। গ্ৰীনিজ ৱৰ্ল্ড বুক ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ এটা বিশাল মেগা বিহু নৃত্যৰ আয়োজন কৰা হৈছিল গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত। এই গোটেই অনুষ্ঠানটো সৰুসজাইৰ মুকলি খেলপথাৰত হৈছিল। আৰু এই মুকলি খেলপথাৰত হোৱাৰ পিছতো কেৱল পেণ্ডেল, সোফা ছেট, ঘাঁহ লগোৱাৰ নামত, ৰঙা কাৰ্পেট পাৰাৰ নামত 12,68,00,000 টকা বহিৰাগত প্ৰতিষ্ঠানক দিয়া হৈছে। 3জন ব্যক্তি, বহিৰাগত 3জন ব্যৱসায়িক এই কামটো দিয়া হৈছিল। এজন হ'ল কমলজিৎ সিং, কেপিটেল অভাৰলেজ বুলি তেওঁৰ ফাৰ্মটোৰ নাম। তেওঁক দিয়া হৈছিল 7,67,56,764 টকা। এই কিকি ভূপিন্দৰ পাল সিং বুলি কয় তেওঁৰ ACME ইভেণ্টছ, তেওঁক কামটো দিয়া আছিল 4,31,12,00,000 টকাৰ। আৰু আনজন আছে গুৰজাৰ সিং হোৱাইট ডোৰ ইভেণ্ট, আৰু তেওঁক দিয়া আছিল 70,20,680 টকা। 3 লাখ টকীয়াৰ সোফা কাৰ ঘৰত থাকে? ইয়াতে 3 লাখ টকা দামী সোফা নহয়, 3 লাখ টকাত সোফা ভাড়াত দিয়া হৈছে। 6খন সোফাৰ নামত 17,90,692 টকা মুকলি কৰি দিয়া হৈছে। 6খন সোফা ভাড়া দিয়াৰ নামত। তাৰমানে 3 লাখ টকীয়া সোফা বিক্ৰী কৰা নাই, 3 লাখ টকাত এখন সোফা ভাড়া দিছে।